2 নং জলা হাইস্কুলৰ সন্মুখত মাটি পেলাইছে তেখেতৰ গাড়ীয়ে পোষ্ট 3টা ভাঙে ৰাতি 3:40 আৰু তেখেতৰ সদতে আমি সিহঁতে আকৌ আমাকে দম দিয়ে ভাঙা নাই বুলি কয় গতিকে আপোনালোকক জনাইছো যে আৰু ইহঁতৰ গাড়ী আমাৰ বহুত অঞ্চলটোত মানে নাজিৰাহাটৰ পৰা চাংচাৰি পথটোত গধূলিৰ পৰা গাড়ী চলে বহুত অত্যাচাৰ মানুহ যাব নোৱাৰে গাড়ী মটৰ সাইড কৰি সৰু গাড়ী যাব নোৱাৰা কৰি পেলাই এইখিনিয়ে কলো গাড়ীখন কাৰ আমি ধৰিব পৰা নাই গাড়ীখন জুনে মাটি পেলাইছে তেখেতক খুদিলে গম পাব মুকিবালি আচাৰ পৰা চলিছে গাড়ী তাৰ পিছত আমি বাটতে আছো ইমান ধুলি তাপত মানে ওলাব নোৱাৰো ঘৰ দুৱাৰ একদম বেয়া হৈ গৈছে আৰু স্কুলৰ ছোৱালীবিলাক আহে ইমান জোৰে যায় তাৰমানে মানুহ দেখিলে সিহঁতে বেছি জোৰে যায় বহুত ডাম্পাৰ মানে দিনত ট্ৰেক্টৰ চলব ৰাতি ডাম্পাৰ চলব চলিয়ে আছে পৰহি বৰষুণ দিছে একদম পুৰা বোকা হৈ গৈছে ৰাস্তা ঘৰৰ তার ছিঙিছে এটা লাইন আহিলে গম পাম ঘৰৰ কি অসুবিধা হৈছে 3টা ভাঙিছে ফ্ৰিজ বেয়া হ'ব দিয়াই থাকে জুই উঠি গৈছে পুৰা জুই উঠি আমি বিছনাৰ পৰা আহি ঘৰত টিঙো ভাঙিছে অত্যাচাৰ মানে ক'বলৈ বেয়া লাগে আৰু এই 8টা বজাৰ পৰা ৰাতি 8টা পৰা ৰাতিপুৱা 7টা বজাত গাড়ী আছিল ডাম্পাৰ আৰু মাটি এনেকুৱা মাটি লুট লৈ আহে তাৰমানে কাষেদি ৰাস্তা গোটেই ভাঙি পেলাইছে আৰু বহুত ডাঙৰ 10 চকীয়া ডাম্পাৰ কলে সিহঁতে পাৱাৰ বেছি আকৌ মাৰিব সোধে এতিয়া কি কৰে চৰকাৰে